স্বাধীনতাৰ পিছৰে পৰা দুই চুবুৰীয়া ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তানৰ মাজত দেখা গৈছে বৈৰী ভাৱ। ইতিমধ্যে কেইবাবাৰো দুয়োখন দেশৰ মাজত সৃষ্টি হৈছে সামৰিক সংঘৰ্ষৰ। শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত দুয়োখন দেশৰ মাজত দূৰত্ব অধিক বৃদ্ধি পাইছে। পেহেলগাম কাণ্ডৰ পাছতে ভাৰতে পাকিস্তানৰ সৈতে তাৎক্ষণিকভাৱে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত লয়। তাৰ পাছতো পিছে এতিয়াও শত্ৰু ভাৰতৰ ওপৰতে নিৰ্ভৰশীল পাকিস্তান। পেহেলগামৰ ঘটনাৰ পাছত ভাৰতে পাকিস্তানৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ তাৎক্ষণিক পদক্ষেপ লয় যদিও পিছে এতিয়াও কিছু বাণিজ্যিক সম্পৰ্ক অব্যাহত আছে। তথ্য অনুসৰি 2024-25 বিত্তীয় বৰ্ষত পাকিস্তানে ভাৰতৰ পৰা $220 মিলিয়ন অধিক মূল্যৰ সামগ্ৰী আমদানি কৰিছিল। যোৱা বিত্তীয় বৰ্ষত এই পৰিমাণ আছিল $206 মিলিয়ন, অৰ্থাৎ 2024-25 বিত্তীয় বৰ্ষত বৃদ্ধি পাইছে এই পৰিমাণ। এই পৰিসংখ্যাৰ পৰা স্পষ্ট হৈ পৰিছে যে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ অধিক অৱনতি ঘটাৰ পাছতো পাকিস্তানে ভাৰতৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। বিশেষকৈ পাকিস্তানৰ ঔদ্যোগিক আৰু কৃষিখণ্ডৰ এটা অংশ ভাৰতৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে। ইয়াৰ বাহিৰেও পাকিস্তানৰ সাধাৰণ মানুহ এতিয়াও ভাৰতীয় ঔষধৰ ওপৰত নিৰ্ভৰশীল। সততে আগ্ৰাসী স্থিতি গ্ৰহণ কৰা পাকিস্তানৰ পিছে বাস্তৱত এনে অৱস্থা কিয়? বিশেষজ্ঞসকলে কয় যে ভাৰতৰ পৰা আমদানি কৰাটো পাকিস্তানৰ বাবে আটাইতকৈ সহজ। ইয়াৰ ফলত আমদানিৰ খৰচ কম হয়। সেইবাবে প্ৰধানতঃ পাকিস্তান ভাৰতীয় সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ উপৰিও ভাৰতীয় ঔষধত গুণগত দিশৰ পৰা সমগ্ৰ বিশ্বতে প্ৰশংসিত আৰু যথেষ্ট কম মূল্যৰ। গতিকে পাকিস্তানে ভাৰতৰ পৰা ঔষধৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হয়। এনে দিশৰ পৰা ভাৰত আৰু পাকিস্তানৰ বাণিজ্য যে একপক্ষীয় সেয়া স্পষ্ট হৈ পৰিছে। এই পৰিস্থিতিয়ে পাকিস্তানৰ অৰ্থনৈতিক দুৰ্বলতাক আৰু অধিক উজ্জ্বল কৰি তুলিছে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।